এইবাৰ হাজোৰ ১ নং ভেলকৰৰ পুথিমাৰী নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটোৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন। হাজোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং ভেলকৰত পুথিমাৰী নৈত অচিনাক্ত মৃতদেহ উপঙি অহা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। মৃতদেহটোৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় আৰু অচিনাক্ত মৃতদেহটো চমজি লয়। অচিনাক্ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব এয়া হত্যাকাণ্ড নে অইন কিবা। এইবাৰ হাজোৰ ১ নং ভেলকৰৰ পুথিমাৰী নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটোৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন। হাজোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং ভেলকৰত পুথিমাৰী নৈত অচিনাক্ত মৃতদেহ উপঙি অহা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। মৃতদেহটোৰ শৰীৰত বিভিন্ন ঠাইত আঘাতৰ চিন। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় আৰু অচিনাক্ত মৃতদেহটো চমজি লয়। অচিনাক্ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব এয়া হত্যাকাণ্ড নে আন কিবা। কামৰূপ জিলাৰ হাজোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং ভেলকৰ গাঁৱত যি পুথিমাৰী নদী, এই পুথিমাৰী নদীত এটা মৃতদেহ উঠি যোৱা আমি দেখিছিলোঁ আৰু এই মৃতদেহটো নৈৰ পাৰলৈ চপাই অনা হৈছিলে। মৃতদেহগৰাকী পুৰুষ মানুহৰ হয়। অৰ্ধ শতাধিক ৫০ বছৰ অতিক্ৰম কৰা যেন লাগে আৰু মৃতদেহটো প্ৰায় অৰ্ধগলিত কিছু আঘাতৰ চিহ্ন দেখিবলৈ পাইছোঁ। পুলিচ প্ৰশাসনক কোৱা হৈছে, তেওঁলোকে আহিছে আৰু এই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ কাৰণে লৈ যাব। এয়া মৃতদেহটো সঁচাকৈ হত্যাকাণ্ডই নে পানীত পৰি মৃত্যু হৈছে আমি গম নাপাওঁ। গতিকে পষ্টমৰ্টম ৰিপৰ্টৰ পিছতহে এইটো গম পাব। গতিকে আমি প্ৰচাৰ মাধ্যমৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ, যিগৰাকী ব্যক্তিৰ মৃতদেহ ইয়াত উদ্ধাৰ হৈছে, যদি কোনোবা সদাশয় ব্যক্তিৰ কোনোবা আপোন মানুহ হয়, তেখেতসকলে হাজো থানাৰ লগত যোগাযোগ কৰিলে মৃতদেহটো চমজাই ল'ব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com।